আৰু যি পুৰণা সমষ্টি তাতে আমি 3জনীয়া প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰিছোঁ। BTC এৰিয়াৰ 15টা সিটত আমি প্ৰাৰ্থী তালিকা ঠিক কৰা নাই আৰু গণপৰিষদৰ লগত যিকেইটা সিট লৈ আমাৰ আলাপ আলোচনা চলি আছে সেই সিট কেইটাতো আমি পেনেল প্ৰস্তুত কৰা নাই। গতিকে লগভগ আমি এৰাউণ্ড 90 সিটৰ আমি প্ৰাৰ্থী তালিকা আজি প্ৰস্তুত কৰাৰ কামটো চূড়ান্ত হয়। অহাকালি গধূলি আমি দিল্লীলৈকে তালিকাখন পঠাই দিম। দিল্লীয়ে হয়তো গণপৰিষদ আৰু BTCৰ যিটো আলোচনা সেইটো শেষ হোৱালৈকে অপেক্ষাও কৰিব পাৰে আৰু সেইকেইটা সিটক বাদ দি প্ৰথম এখন তালিকাও উলিয়াব পাৰে। কিন্তু তাৰ কাৰণে আমাৰ চেণ্ট্ৰেল ইলেকশ্যন কমিটিৰ মিটিং হ'ব আৰু আপোনালোকে গমো পাব যেতিয়া চেণ্ট্ৰেল ইলেকশ্যন কমিটিৰ মিটিং হয় আৰু আপোনালোকে ইনফৰমেশ্যনখিনি পায়ে যাব। সেইটো কথা আপুনি ক'ব নোৱাৰে কাৰণ এখন চেণ্ট্ৰেল ইলেকশ্যন কমিটিত আমাৰ ৰাষ্ট্ৰীয় সভাপতি থাকিব আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়া নিজে থাকিব। সেইটো লৈ নাথাকিলে নাথাকিব। BJPক লৈতো কোৱা নাই, তেওঁলোকেতো UPPLকহে লৈ কৈছে। গতিকে সেইটোত আৰু আমি একো কমেণ্ট নিদিওঁ। সেইটো তেওঁলোকৰ দুইটা ৰাজনৈতিক দলৰ কথা, তাত আৰু আমি কোনো কমেণ্ট নিদিওঁ। আমাৰ লগত যিটো আলোচনা হৈ আছে সেইটো মই ভাবোঁ অহাকালিলৈকে ফাইনেল হৈ যাব। AGP আৰু BPFৰ সৈতে অহাকালি বা পৰহি মানে একেবাৰে ফাইনেল পৰ্যায়ত আমি আহি পৰিছোঁ। খুব সোনকালে হৈ যাব। BPFৰ সৈতে UPPLৰ কাৰণ BPF আৰু UPPLৰ মিত্ৰতাটো তেওঁলোকে ঠিক কৰিব। আমি মিত্ৰতাটো অকল BPFৰ সৈতে কৰিম। UPPLক যেনেকৈ আমি 3টা সিট ল'লোঁ, 12টা সিট আমি এৰি দিলোঁ, তেতিয়া BPFে UPPLক তাৰ পৰা দিবও পাৰে নিদিবও পাৰে, সেইটো তেওঁলোকৰ কথা। কংগ্ৰেছৰ ৰাজ্যটোৰ দুইটা দলৰে প্ৰাৰ্থী তালিকা প্ৰথমখন প্ৰকাশ কৰিলে অলপ মিল থকা যেন হেৰি হৈছে দুইটাজনে। মই আগতে কৈছোঁ যে অখিল গগৈৰ ৰাজনীতিটো আজি মই ডিটেইলছ কৈ আহিছোঁ আৰু ৰিপিট কৰি কোনো লাভ নহ'ব যে নিৰ্বাচনৰ মনোনয়নৰ শেষ উইড্ৰলৰ দিনলৈকে অখিল গগৈৰ ওপৰত কমেণ্ট দি লাভ নাই। এইটো ডেইলি কমেণ্টৰী টাইপ হ'ব। আপোনালোকে ৰাতিপুৱাও সুধিব, দুপৰীয়াও সুধিব, গধূলিও সুধিব, একেবাৰে লাষ্টৰ দিনাখন কমেণ্টটো সুধিব, যিদিনাখন নমিনেশ্যনৰ লাষ্ট ডেট অফ উইড্ৰয়েল হৈ যায়। ইয়াৰ মাজত ৰানিং কমেণ্টৰী কৰি থাকি কোনো লাভ নাই। তেওঁ ৰাজনীতি কৰিব, আমি ৰাজনীতি কৰিম। তেওঁ ৰাতিপুৱা কিবা এটা ক'ব, তাৰ ওপৰত মই এটা কমেণ্ট দিম, দুপৰীয়া কিবা এটা ক'ব, মই তাৰ ওপৰত কমেণ্ট দিম। আমাৰ ইলেকশ্যন কেতিয়া খেলিম? আমিতো এতিয়া আমাৰ ওপৰত চিন্তা কৰিব লাগিব। আমাৰ মেনিফেষ্টো কেতিয়া ওলাব, আমাৰ প্ৰাৰ্থী তালিকা কেতিয়া ওলাব, আমি কেনেকৈ মনোনয়ন দিম, আমি কেনেকৈ কেম্পেইন কৰিম। এতিয়া আমি নিজৰ কথা চিন্তা কৰিম নে তেওঁলোকৰ কথা চিন্তা কৰিম? হ'ব।